হাই ফ্ৰেন্ডছ, সকলোৰে খবৰ ভালনে? আজি ৰাতিপুৱাই মানে ভিডিঅ'টো বনাব লগিয়া হৈ গ'ল কাৰণ ৰাতিপুৱাই একদম পাথৰৰ গাড়ী আহি পালে। ইফালে ইয়া চাওকচোন, পাথৰৰ গাড়ী আহি পালে আৰু মানুহজনে যিহেতু মাটিৰ সাইডে মানে পাথৰখিনি বাগৰি যাব কৈ ধুমাধুমকে বস্তা কেইখনমান ফালি মানে বেৰি দিছে কাৰণ আমাৰ দোকানখন যেহেতু কেঁচা হেতু কাৰণে এইবাৰ ভাবিছিলো অলপমান পকাৰে বনাম, কিন্তু সম্পূৰ্ণ যদিও বনাব নোৱাৰো, আধাখিনি বনাম। যেহেতু আমি ইমান ধনী মানুহ নহয়, দুখীয়া মানুহ, হেতু কাৰণে অলপমানকে বনাম বুলি ভাবিছো। আৰু আনফালে মাটি পেলাই থৈ দিয়া খাইছে কাৰণ দোকানখন যেহেতু বনালে মাটি প্ৰয়োজন হ'ব, কাৰণ বাৰিষা সিজন আহিলে মাটি পোৱাটো মানে বহুত কষ্ট হৈ যায়। হেতু কাৰণে মাটিটো এতিয়াই মানে আনি মেলি থৈ ধুনীয়াকে থৈ দিয়া খাইছে, কাৰণ পাছত মাটিটো পোৱা বহুত কষ্ট হৈ যাব। তাৰ পাছত ইফালে পাথৰ গাড়ী যোৱাৰ পাছত আনফালে আকৌ মই ধুমাধুমকে কাপোৰ চিলাত ব্যস্ত হৈ গৈছো, কাৰণ এটা কামতে লাগি থাকিলে নহব। হেতু কাৰণে মানে দুইটা কামত লাগি থাকিব লগিয়া হৈছে। আৰু গোটেইখিনি মানে কাম কৰিলে মই ভিডিঅ'টো দিবলৈ নোৱাৰা হৈ যাও, কাৰণ কেমেৰা ধৰা মানুহ নাই। মই ভাবিছিলো মানুহজন আহিলে এয়া চাওকচোন কেমেৰা ধৰি দিব, তাই আকৌ মোবাইল চাই ব্যস্ত। তাৰ পাছত আৰু কেমেৰানো কেনেকুৱা ধৰি দিব কওকচোন বাৰু, ল'ৰাকেইটা যিহেতু মানে পৰীক্ষা হৈ আছে, তাই দোকান থাকিব লাগে, মই কাম কৰিব লাগে, এনেকুৱা হৈ আছে। তাৰ পাছত আনফালে আকৌ এয়া কাপোৰ ধুইছো চাওকচোন, মানে আধাখিনি ধুই মেলি কৰি দিলোৱে। তাৰ পাছত ইফালে আকৌ মায়ে অলপমান মানে চোতালটো হাৰি দিছিলে। তাৰপাছত ইফালে আমাৰ দমকলটো আপোনালোকক অলপমান দেখুৱাই দিম। এয়া চাওকচোন আমাৰ দমকলৰ মানে অৱস্থা, যিহেতু নব আৰু আমাৰ দুই ঘৰৰ মানে পানী ইয়াতে খাই থাকো। পাছত বাৰু শক্তিয়ে যদি কোলাই এটা ধুনীয়াকে দমকল মানে বহাই ল'ম বুলি ভাবিছো। তাৰ পাছত এতিয়া মই কাপোৰ কেইখনমান ধুই লওঁ। মানে দিনটো মানে কাম কৰা ভিডিঅ'বোৰ ফুল ভিডিঅ' দিব নোৱাৰোৱে, হেতু কাৰণে ভাবিলো তেওঁ শৰ্ট ভিডিঅ' হলে অলপমান দেখুৱাই দিও বুলি ভাবিলো। আৰু ভিডিঅ'টো আজি নাছিলে, দুদিনমান আগৰ আছিলে, মানে এডিটিং কৰিবলৈ নোৱাৰা হৈ গলো। আৰু আনফালে কাপোৰ ধুই হৈছে, মানুহজনে একদম চিঞৰ বাখৰ লগাই আছে যে বালি গাড়ী আহিছে, আহকচোন কুন্দিগি পেলাব বুলি কৈছে। মই মানে একদম দৌৰিকে দৌৰি আহিছো আৰু জাগাটো দেখুৱাই দিছো। সিহঁতে মানে গোটেই মোৰ কথা মতেহে মানে ক'ত পেলাব লাগে ক'ত পেলাব নালাগে মানে ডিসিশন লৈ থাকে। আৰু আনফালে আহি পালে ইয়াত টুকুৰা বেচিবলৈ, টুকুৰা যিহেতু গাহৰি আছে মানে প্ৰয়োজন হৈ থাকে, হেতু কাৰণে আহিলো। ইফালে চাওকচোন টুকুৰা কিমান লৈ আছে, মানে লৈ আহিছে সিহঁতে। তাৰ পাছত মই ললো 45 কেজি, বেছি লোৱা নাই বাৰু, আগতে কিনি থৈ দিয়া আছিলে। আৰু গাহৰি বেছি নাই, তিনিটাহে আছে, হেতু কাৰণে মই ইমানখিনি লোৱা নাই, আগতো বহুতখিনি কিনি থৈ দিয়া আছে। তাৰপাছত এয়া আনফালে এয়া বালিখিনি পেলাই দিলে। তাৰ পাছত মানুহজনৰ লগত মানে অলপমান মানে পাৰ্লাত ৱেট কৰিলো। মানুহজনৰ লগত পুৰা বৰাবৰ আছো, তাৰ 64 মই 64। তাৰপাছত আনফালে আকৌ ইফালে মানুহজনে চাহ খাওঁ বুলি ক'লে। তাৰ পাছত ধুমাধুমকে মই ইফালে আহি চাহ মানে বহাই দিলো। ভিডিঅ'টো আপোনালোকক কৈছো নহয়, মই দুদিনমান আগৰহে আছিলে, কিন্তু এডিটিং কৰিবলৈ পৰা নাছিলো। হেতু কাৰণে ইফালে ইয়াৰ গাখীৰ দি দিছো ধুনীয়াকে, মানে কাৰেণ্টতে বহাই দিছো। যিহেতু জুই ধৰি থাকিলে বহুত দেৰি হৈ যায়, হেতু কাৰণে মই কাৰেণ্টতে মানে বহাই এনেকে চাহটো বহাই দিছো। এতিয়া উতলিলে মানে ধুনীয়াকে খাই ল'ম আৰু। তাৰ পাছত মানুহজনে আহিছে দোকানৰ পৰা, মানে কৈছে কেমেৰাটো কিমাননো হেৰি কৰি থাকিবি, দিয়ক মই অলপমান ধৰি দিম বুলি ক'লে। তাৰপিছত ৰবা বোলো মই ধৰি আছো, যিহেতু চাহটো যেতিয়া ঢালিম আপুনি ধৰি দিবা কেমেৰাটো বুলি ক'লো। ইফালে আনফালে মই ধুনীয়াকে চাহৰ কাপ কেইটা ললো, গোটেইখিনি মানে বহি মা দেউতা গোটেই বহি মানে ধুনীয়াকে চাহ কাপ খাম বুলি ভাবিলো। তাৰপিছত ইফালে চাওকচোন ধুনীয়াকে মই চাহটো ঢালি মেলি লৈছো। তাৰপিছত মানুহজনে কেমেৰাটো অলপমান ধৰি দিছে, যিহেতু তাই ধৰি থাকিবলৈ মানে নোৱাৰা হৈছে, কাৰণ দোকানত মানুহ আহি যে মাতি দিয়ে। অলপমান টাইমৰ কাৰণে আহি মানে ধৰি দিছে, কাৰণ ল'ৰাকেইটা আহিলে বাৰু ধৰি দিবলৈ পাৰে। ল'ৰাকেইটা যিহেতু পৰীক্ষা হৈ আছে, স্কুললৈ গৈ আছে, হেতু কাৰণে বহুত অসুবিধা হৈ আছে। সেইফালে চাহ হৈ গ'ল বাৰু। এতিয়া খাই লওঁগৈ বলক চবখিনিয়ে মিলি। তাৰপিছত আনফালে আহিলো, মানে ছজনা ফুল পাৰিবলৈ ইফালে মানুহজনৰ লগত আহি আছো। যিহেতু দুখন বাৰী আছে আমাৰ, ভন্টি সিহঁতৰ ঘৰ বনাইছে, যিহেতু তাতে মানে ছজনা গছ কেইজোপীমান দেউতাই লগাই দিছিলে, ধুনীয়াকে ফুল ফুলি আছে, তাকে ছিগিবলৈ এতিয়া মানুহজনৰ লগত মানে আহি আছো। মানুহজনৰ লগত আজি যিহেতু আমাৰ ভন্টি আৰু মানে আমাৰ ভাইটিয়ে ঘৰত নাই, যিহেতু কেৰেলাত আছে। এতিয়া আমি গৈ আছো মানুহজনৰ লগত। ইফালে ফাইনেলি আহি পালো, ধুমাধুমকে ছজনা ফুল ছিগি আছো। মানুহজনে বাৰু অলপমান কেমেৰা কৰি দিছে,
আৰু ঘৰৰ পৰা মানে ওলাই যায় মানে হেৰি মানে আৰু ভিডিঅ'টো আজি একো ইমানেই